লেখিকা শিখা শৰ্মাক আৰক্ষীয়ে গ্ৰেপ্তাৰ। আপোনালোকে গোটেই কথাখিনি গম পাব, ভিডিঅ'টো কিন্তু এৰি নিদিব, গোটেই কথাখিনি এ টু জেড গম পাব। তো আপোনালোকে ইতিমধ্যে গোটেই কথাখিনি হয়তো গমে পাই আছে, যিহেতুকে আজিকালি প্ৰত্যেকৰ হাতে হাতে মোবাইল ফোন থাকে আৰু ছ'চিয়েল মিডিয়াটো কথা সকলোৱে গমেই পাই থাকে। স্মাৰ্টফোনটো যিহেতুকে প্ৰত্যেকৰ হাতে হাতে আছে, গোটেই কথাখিনি গম পাই থাকে। মই আপোনালোকক গোটেই এ টু জেড কথাখিনি কৈ দিম। আচলতে শিখা শৰ্মাক আৰক্ষীয়ে গ্ৰেপ্তাৰ। অলপ আগতে মই এটা নিউজ পালোঁ আৰু নিউজটো পাই আচলতে বহুত সুখী হৈছোঁ। এইটো কাৰণে সুখী হৈ আছোঁ, মই আপোনালোকক গোটেই কথাখিনি কৈ আছোঁ আৰু গোটেই কথাখিনি ক'বৰ কাৰণে মই এই ভিডিঅ'টো বনাইছোঁ। লেখিকা শিখা শৰ্মাক আৰক্ষীয়ে গ্ৰেপ্তাৰ। মই সুখী হৈছোঁ। কিয় সুখী হৈছোঁ গোটেই কথাখিনি কৈ আছোঁ আপোনালোকক। আচলতে আমাৰ সকলোৱে মৰমৰ প্ৰাণৰো প্ৰাণ হিয়াৰ আমঠু যিহেতুকে জুবিন গাৰ্গ, সাউথ জুবিন গাৰ্গ। আচলতে জুবিন গাৰ্গৰ যি মৃত্যু, সেই মৃত্যুৰ তদন্ত ইতিমধ্যে আদালতত চলি আছে। আদালতত জুবিন গাৰ্গৰ মৃত্যু কিয় হ'ল, কেলৈ হ'ল, গোটেই কথাখিনি আদালতত বিচাৰ হৈ আছে। কিন্তু বিচাৰ হৈ থকাৰ মাজতেই লেখিকা শিখা শৰ্মা, আপোনালোকে গম পাইছে, নামটো ক'লে গম পাই গৈছে, কাৰণ কেলৈ ছ'চিয়েল মিডিয়াত পূৰা এক্টিভ থাকে, ফেচবুকত প'ষ্ট কৰি থাকে, আপোনালোকে সকলোৱে চিনি পায়। কিন্তু জুবিন গাৰ্গৰ কেনেকৈ মৃত্যু হ'ল, কিয় হ'ল মৃত্যু, এই গোটেই কথাখিনি তদন্ত চলি থকাৰ মাজতে লেখিকা শিখা শৰ্মাই ইটোৰ পিছত সিটোৰ পিছত ইটো ফেচবুক প'ষ্ট দি থাকে। আৰু প'ষ্টটো এনেকুৱা ধৰণে প'ষ্ট কৰে যেন জুবিন গাৰ্গ নিজে মৃত্যু হৈছে, শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, মানে ইহঁতৰ কোনো দুখ নাই, তো সিহঁতক ৰেহাই দিব লাগে, সিহঁতক ওপৰত মানে কোনো একশ্যন হ'ব নালাগে, তো এনেকুৱা ধৰণৰ কিছুমান কথা কৈ থাকে। আৰু এই কথাখিনি মই গম পাইছোঁ ছ'চিয়েল মিডিয়াৰ যোগেদি, যিহেতুকে ছ'চিয়েল মিডিয়াত সকলো নিউজবিলাক আহি থাকে। আৰু নিউজত গম পাইছোঁ যেন লেখিকা শিখা শৰ্মা বাইদেৱে যোনখিনি ফেচবুক প'ষ্ট লিখিছে, সেই প'ষ্টখিনি এনেকুৱা ধৰণে লেখে যেন জুবিন গাৰ্গৰ যোনটো আত্মহনন, যিহেতুকে অপমান সূচক, তো এনেকুৱা ধৰণৰ কিছুমান প'ষ্ট লিখি থাকে, যিহেতুকে জুবিন গাৰ্গৰ যোনটো সন্মান, যোনটো হানি কৰিছে, তেনেকুৱা ধৰণৰ কিছুমান ফেচবুক প'ষ্ট লিখি থাকে। তো ইতিমধ্যে অলপ আগত এটা নিউজ পালোঁ, গৰিমা শইকীয়া গাৰ্গে ক্ৰাইম ব্ৰাঞ্চত এখন এজেহাৰ দিছে আৰু কেছ কৰিছে লেখিকা শিখা শৰ্মাৰ ওপৰত। তো এই খবৰটো দিবৰ কাৰণে এই ভিডিঅ'টো বনাইছোঁ। আপোনালোকে ইতিমধ্যে মোৰ চেনেলৰ মাধ্যমৰ যোগেদি খবৰটো পাইছে, নতুবা আপোনালোকে নিউজতো গম পাইছে যেন ইতিমধ্যে গৰিমা শইকীয়া গাৰ্গে লেখিকা শিখা শৰ্মাৰ ওপৰত ক্ৰাইম ব্ৰাঞ্চত কেছ কৰিছে। তো আপোনালোকক মই এই খবৰটো দিছোঁ আৰু আপোনালোকে এই খবৰটো শুনি, এই খবৰটো পাই আপোনালোকে কেনেকুৱা পাইছে। আচলতে আমি সকলোৱে মাত মাতি আছোঁ, আমি সকলোৱে কান্দি আছোঁ যেন জুবিন গাৰ্গে ন্যায় পাব লাগে। কিন্তু আমি সকলোৱে মাত মাতি আছোঁ, কিন্তু লেখিকা শিখা শৰ্মাই জুবিন গাৰ্গক ন্যায় দিয়াটো কথা বাদ দিয়ক, শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাক, তাৰপিছত সেইজনী মাইকীজনী কি আছিলে, নামটো পাহৰিছোঁ মাইকীজনী, তো সিহঁতক বোলে নিৰ্দোষী আমুক তামুক নহয় কথাখিনি কৈ আছে। আচলতে কথাটো কি হৈ আছে, আচলতে লেখিকা শিখা শৰ্মা এই কথাখিনি যেন কৈছে, আচলতে কেনেবাকৈ লেখিকা শিখা শৰ্মাও জড়িত আছে নেকি? তো এনেকুৱা কিছুমান কথা আমাৰ মাজত ধাৰণা হৈ যায়। কিন্তু দেৰিয়ে হ'ল, গৰিমা শইকীয়া বাইদেৱে এতিয়া কেছ যিহেতুকে ক্ৰাইম ব্ৰাঞ্চত কৰিছে, দেৰিয়ে হ'ল, আগতে দিব লাগিছিল। আচলতে মানুহ মুখখন থাকিল বুলিয়ে, স্মাৰ্ট মডেল থাকিল বুলিয়ে জাহাঁতা যেতি ক'লেতো নহ'বনো, তথ্য সহকাৰে, প্ৰমাণ সহকাৰে এইবিলাক লাগিব। এনেই কৈ থাকিলে নহ'ব। তেতিয়াহ'লে লেখিকা শিখা শৰ্মাই যোনখিনি কথা কৈ আছে, গোটেই কথাখিনি গম পায়, তেতিয়াহ'লে নিজে গৈ পিনে হাজিৰ হৈ আদালতত কিয় কথাখিনি কোৱাগৈ নাই? গোটেই যদি কথাখিনি গমেই পায়, তেতিয়া কিয় কোৱাগৈ নাই? তো এই কথাখিনি আমাৰ মনত জুবিন অনুৰাগী হিচাপে, যিহেতুকে জুবিন গাৰ্গক বহুত ভাল পাওঁ, জুবিন গাৰ্গৰ অনুৰাগী হিচাপে এই কথাখিনি আমাক বহুত আঘাত সানে, আমি বহুত দুখ পাওঁ। তো লেখিকা শিখা শৰ্মাক মই কৈ দিব বিচাৰিছোঁ, আপুনি এনেকুৱা আবুল তাবুল ফেচবুক প'ষ্ট, আবুল তাবুল কথা কৈ নাথাকিব। ইতিমধ্যে জুবিন গাৰ্গৰ সহধৰ্মিনী, জুবিন গাৰ্গৰ পত্নীয়ে ইতিমধ্যে ক্ৰাইম ব্ৰাঞ্চত FIR দিছে, কেছ কৰিছে। এইটো বহুত ভাল লাগিছে, বিশেষকৈ মই ভাল পাইছোঁ। কাৰণ কেলৈ জুবিন গাৰ্গৰ ওপৰত যোনখিনি মন্তব্য আগবঢ়াইছে, আত্মহনন কৰিছে, আত্মহনন আঘাত কৰিছে, যিহেতুকে সন্মান হানি কৰিছে, এইখিনি সন্মান হানি কৰাটো আমি নিবিচাৰোঁ। যিহেতুকে জুবিন গাৰ্গৰ এনেকুৱা এটা কাণ্ড হৈ গ'ল, আমি ন্যায়ৰ কাৰণে মাত মাতি আছোঁ, ন্যায় পাব লাগে, জাষ্টিছ আমি বিচাৰি আছোঁ, #জাষ্টিছ ফৰ জুবিন গাৰ্গ আমি ছ'চিয়েল মিডিয়াত লিখি আছোঁ। কিন্তু সন্মান হানি কৰিবৰ কাৰণে আত্মসন্মানত আঘাত দিছে, এইটো কিন্তু আমি সহ্য নকৰোঁ। আৰু আপোনালোকে সঁচাকৈ যদি জুবিন গাৰ্গক যদি আপোনালোকে সঁচাকৈ মনে প্ৰাণে যদি ভাল পায়, মইতো আপোনালোকক অনুৰোধ কৰিছোঁ, সঁচাকৈ যদি ভাল পায়, আপোনালোকে লেখিকা শিখা শৰ্মা বাইদেৱে যোনখিনি কথা লিখি আছে, সেইখিনিৰ ওপৰত আপোনালোকে অলপ তদন্ত কৰক, চকু অলপ ফুৰাওক যেন কথাটো কি।
না বেয়া লাগেতো যিহেতুকে সকলোৱে আপোনালোকে প্ৰমাণ কৰি দিলে জুবিন গাৰ্গৰ যেতিয়া মৃত্যু হৈছিল মৃত্যুৰ দিনাখন কিমান মানুহে কান্দিলে স্বতঃস্ফূৰ্তভাৱে গোটেই অসমৰ ভাৰতৰ গোটেই মানুহ গোটেই পৃথিৱীবাসীয়ে কান্দিছে চিন্তা কৰক তেনে এজন মানুহৰ মৃত্যুটো তদন্ত চলি আছে তাৰ ওপৰত এতিয়া মন্তব্য আগবঢ়াইছে আচলতে লেখিকা শিখা শৰ্মা বাইদেৱে আগতো জেল খাটি আহিছে কিন্তু আকৌ জেল খাটিবৰ কাৰণে আকৌ কাৰাগাৰত সোমাবৰ কাৰণে তো এনেকুৱা আবুল তাবুল কৰি আছে কিন্তু এতিয়া নাজানো যেন আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে নকৰে কিন্তু নাজানো ইতিমধ্যে ক্ৰাইম ব্ৰাঞ্চত গৰিমা শইকীয়া গাৰ্গে কেছ কৰিছে FIR দিছে কিন্তু গ্ৰেপ্তাৰ কৰে নকৰে কিন্তু মই নাজানো মই নিউজটো পালোঁ কাৰণে আপোনালোকৰ আগত এই খবৰটো দিবৰ কাৰণে মই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ হঠাৎ মই খবৰটো পাই গ'লোঁ আগতে এইবিলাক দেখি আছোঁ শুনি আছোঁ কিন্তু সেনেকৈ কৰিব নাপায় আৰু আপোনালোককো অনুৰোধ কৰিছোঁ লেখিকা শিখা শৰ্মা বাইদেউৰ ওপৰত আপোনালোকে কি মন্তব্য আগবঢ়াব আপোনালোকৰ মন্তব্যখিনি আগবঢ়াই থাকিবচোন যিহেতুকে লেখিকা শিখা শৰ্মাই নিজে আবুল তাবুল বকি থাকে এইখিনি কথা বকি থাকে একদম হজম নোহোৱা কথা আচলতে নাপায় গৰিমা শইকীয়া গাৰ্গে যোনটো দুখত আছে যোনটো কষ্টত আছে সেই কষ্টখিনি অন্ততঃ এগৰাকী মহিলাই গৰিমা শইকীয়া গাৰ্গৰ যোনখিনি কষ্ট কোনো দুখ সেই দুখখিনি চকু পানীখিনি বুজি পাব লাগিছিল জুবিন গাৰ্গৰ যোনটো মৃত্যু হ'ল মৃত্যুৰ দুখেই যিটো কষ্ট দিছে কিন্তু আকৌ পুনৰ জুবিন গাৰ্গৰ সন্মান হানি কৰিছে আত্মসন্মান নষ্ট কৰিছে এই বস্তুটো কিন্তু বহুত বেয়া কাম কৰিলে বহুত বেয়া লাগিছে জুবিন গাৰ্গৰ অনুৰাগী হিচাপে এইটো বহুত বেয়া কাম কৰিলে আৰু ইতিমধ্যে ক্ৰাইম ব্ৰাঞ্চত গৰিমা শইকীয়া গাৰ্গে কেছ কৰিছে এই খবৰটো আপোনালোকক দিলোঁ পাৰিলে ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিয়ক সমগ্ৰ অসমবাসী ৰাইজক জনাই দিয়ক যেন ইতিমধ্যে গৰিমা শইকীয়া গাৰ্গে কেছ কৰিছে ক্ৰাইম ব্ৰাঞ্চত আৰু এই খবৰটো মই নিউজত পাইছোঁ আৰু নিউজত পোৱাৰ কাৰণে আপোনালোকৰ আগতো ভিডিঅ' প্ৰস্তুত কৰি আপোনালোকক প্ৰেৰণ কৰি দিছোঁ নিউজত পোৱা কথা দেই আৰু আপোনালোকক মই ইতিমধ্যে কৈছে যেন গ্ৰেপ্তাৰ কৰে নকৰে কিন্তু নাজানো আচলতে কেছ কৰিলে মানে বা কেছ দিলে মানে গ্ৰেপ্তাৰ কৰেতো আমাৰ সাধাৰণ মানুহকতো ক'বই নালাগে কোনোবাই কেছখন দিয়াৰ লগে লগে আৰক্ষী আহিব আৰক্ষী আহিতো চুচুৱাই নিব কিন্তু কিছুমান দামী হেভি মানুহক কেছ দিলেও মানে গ্ৰেপ্তাৰ নকৰেতো কিন্তু সেইটো কাৰণে মই ক'ব বিচাৰিছোঁ গ্ৰেপ্তাৰ কৰে নকৰে কিন্তু নাজানো ইতিমধ্যে খালি গৰিমা শইকীয়া গাৰ্গে ক্ৰাইম ব্ৰাঞ্চত কেছ কৰিছে বুলি কেছ দিছে বুলি নিউজত পাইছোঁ কিন্তু গ্ৰেপ্তাৰ কৰে নকৰে কিন্তু সেইখিনি কথা গম নাপাওঁ আপোনালোকে নিউজবিলাক চাই থাকিলে গমেই পাব কিন্তু এইটোৱে ক'ব বিচাৰিছোঁ যেন আচলতে জুবিন গাৰ্গৰ ন্যায় আমি বিচাৰি থকা সময়ত জুবিন গাৰ্গৰ বিপক্ষে লেখিকা শিখা শৰ্মা বাইদেৱে এইখিনি কথা কৈ আছে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাক সিহঁতক বচাবৰ কাৰণে যোনখিনি পোষ্ট লিখি আছে যোনখিনি কথা কৈ আছে এনেকৈ কেইটামান টক শ্ব' দেখিছোঁ যেনেকুৱা কথাখিনি কৈছে আচলতে এইবিলাক কথা বেয়া লাগে যদি ইমানখিনি যদি জানেই আদালতত গৈ সাজু হয় গোটেই কথাখিনি কৈ দিলেই হয় কিন্তু সেইখিনি কথা ক'বলৈ নাযায় এনেকৈ আবুল তাবুল বকি থাকে এইখিনি বহুত বেয়া লাগিছে কিন্তু ইতিমধ্যে গৰিমা শইকীয়া গাৰ্গে ক্ৰাইম ব্ৰাঞ্চত কেছ কৰিছে কেছ কৰাৰ পাছত আৰক্ষী গ্ৰেপ্তাৰ কৰে নকৰে কিন্তু নাজানো আৰু কেছ মানে গ্ৰেপ্তাৰ কৰিলেতো আপোনালোকক ভিডিঅ' প্ৰস্তুত কৰি দিমেই তেতিয়া আপোনালোকে গম পাব তো বাকী যে কি নহওক ভিডিঅ'টো ইমানখিনি আছিল তো পটককৈ আহি মই ভিডিঅ'টো আপোনালোকক বনাই দিছোঁ যিহেতুকে মই পথাৰত আছোঁ পথাৰত থকা অৱস্থাতে খবৰটো পালোঁ কাৰণে ভিডিঅ'টো বনাই দিছোঁ যিহেতুকে বাম খেতি কৰোঁ না বাম খেতি কৰি থকা সময়তে এইবিলাক গৰু চাই আছোঁ সেইবিলাক দেখিছে গোটেই গৰু তো গৰু চাই থকা সময়তে ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ ঠিক আছে হ'ব দিয়ক ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ আৰু যোনখিনি কথা ক'লোঁ এই কথাখিনি সম্পূৰ্ণ নিউজত পোৱা কথা নিউজত পাই কথাখিনি কৈছোঁ মোৰ নিজৰ মনৰ মন্তব্য কোৱা নাই নিউজত পোৱা কথাখিনি কৈছোঁ আৰু নিউজত পোৱা কথাখিনি আপোনালোকৰ মাজলৈ প্ৰেৰণ কৰিলোঁ ধন্যবাদ